হয় নিশ্চয়কৈ ক'ব লাগিব কাইলৈ যেহেতুকে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন কাইলৈ আৰম্ভ হ'ব 13খনকৈ জিলাত আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে প্ৰিজাইডিং পুলিং অফিচাৰসমূহ নিজ নিজ গন্তব্যস্থানলৈ তেওঁলোকে বিভিন্ন কেন্দ্ৰসমূহলৈ ৰাওনা হোৱা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ মিলপাৰাত আৰু এই মুহূৰ্তত সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ যিহেতুকে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন স্থানলৈ গন্তব্যস্থানলৈ তেওঁলোকে প্ৰিজাইডিং অফিচাৰসমূহ নিজ নিজ স্থানলৈ যোৱা পৰিলক্ষিত হৈছে আমিও দেখা পাইছোঁ আপোনালোকক অহা এই চৰ অঞ্চলত যেহেতুকে ৰাওনা হৈছে কি ক'ব কিমান লোক ক'বলৈ একো নাই আমি তিনিটা চেণ্টাৰৰ মানুহ আহিছোঁ একেলগে যেহেতু এটা দুৰ্গম অঞ্চল জানা নাই আমি যিমান দুৰ্গম বুলি ৰাস্তা ঘাট নাইয়ে নদী পাৰ হ'লোঁ গতিকে পাহাৰ সাগৰে পাৰ হৈ আহিলোঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ অতি সোনকালে যোগাযোগ ব্যৱস্থাৰ কাৰণে চেষ্টা কৰিব লাগে কিমান লোক আহিছে আপোনালোকে আমি টোটেল 12জন আৰু সিকিউৰিটিৰ মানুহ আহিছে 3জন কেইটা কেন্দ্ৰ আছে ইয়াত 3টা কেন্দ্ৰ আছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনাইছোঁ আৰু এই মুহূৰ্তত আমি এনিভাৰ 24 দৰ্শকক পোনপটীয়াভাৱে দেখুৱাইছোঁ বিভিন্ন স্থানলৈ তেওঁলোকে অহা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে বিভিন্ন স্থানৰ কেন্দ্ৰসমূহলৈ তেওঁলোকে গন্তব্যস্থানলৈ ৰাওনা হোৱা দেখা পোৱা হৈছে বাহৰ সাগৰে পাৰ হৈছে চৰ অঞ্চলৰ ভিতৰুৱা অঞ্চল চৰ অঞ্চল সংখ্যালঘু অঞ্চল কি ক'ব মানে অসুবিধাটো হৈছে তথাপিও ডিউটিটো কৰিবই লাগিব আমি যেহেতু আমাৰ দায়িত্ব আমি এতিয়া চেষ্টা কৰিম ভালকৈ আমাৰ গ্ৰুপটোত 4জন আছে বাকী আৰু গোটেই লগ লাগি আমি এই গ্ৰুপটোত আমাৰ টোটেল আমাৰ 12জন আছে বৰ্তমান নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বিভিন্ন স্থানৰ পৰা তেওঁলোকে অহা পৰিলক্ষিত হৈছে এই চৰ অঞ্চললৈ আপোনালোকে যোৱা দেখা পোৱা হৈছে যিহেতুকে কাইলৈ 13 জিলাত নিৰ্বাচন সম্পূৰ্ণ হ'ব আৰু ইতিমধ্যে 3টা কেন্দ্ৰ আছে ইয়াত ভোট কেন্দ্ৰ স্থাপন হ'ব কাইলৈ আপোনালোকে নিজ নিজ দায়িত্ব পালন কৰি এই বাহৰ সাগৰে পাৰ হোৱা দেখা পোৱা হৈছে চৰ অঞ্চল কি ক'ব অসুবিধাও হৈছে অসুবিধা ইমান এটা হোৱা নাই ব্ৰিজ যিহেতু আছে আৰু আমি আহিছোঁ ভালে এতিয়া আমি শুনা পালোঁ আমাক ট্ৰেক্টৰেদি লৈ যাব আৰু এতিয়াতো আমি জেগাটো ইয়াত চিনি নাপাওঁ আমি বহুত দূৰৰ পৰা আহিছোঁ আমিতো কোকৰাঝাৰৰ পৰাই আহিছোঁ আমি ইয়াত এতিয়ালৈকে আমি পুলিচ আছে আমাৰ লগত 8জন আছে আৰু আমাৰ প্ৰিজাইডিং অফিচাৰ আছে 30জনীয়া দল এটা আহিছে আৰু সব মিলি 30জনীয়া হ'ব দল এটা নিশ্চয়কৈ ক'ব লাগিব যিহেতু চৰ অঞ্চলৰ এই ভিতৰুৱা অঞ্চল হাজোৰ যি চৰ অঞ্চলৰ এই সংখ্যালঘু অঞ্চলত 3টাকৈ ভোট কেন্দ্ৰলৈ এনেদৰে পুলিং প্ৰিজাইডিং অফিচাৰসমূহ অহা দেখা পোৱা পৰিলক্ষিত হৈছে আমি পোনপটীয়াভাৱে এই এনিভাৰ 24 দৰ্শকক দেখুৱাইছোঁ লোকাৰণ্য হৈ পৰিব কাইলৈ যিহেতুকে নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন ইতিমধ্যে সকলো সাজু হৈ উঠিছে আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন কাৰ্যকলাপলৈ চেষ্টা কৰিম